নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ষষ্ঠ মানৰ গণিতৰ বিষয় এটি আলোচনা কৰিবলৈ লৈছো এতিয়া বিষয়টি আলোচনা কৰিবৰ কাৰণে মই কেইটামান বিন্দু লৈ আহিছো তোমালোকে চাবা ইয়াৰ মোৰ হাতত ছটা বিন্দু আছে 1 2 3 4 5 6 এতিয়া তোমালোকক মই এই বিন্দু কেইটা দি দিম আৰু তোমালোকক কম যে এই বিন্দু কেইটা এনে ধৰণৰে শাৰীত ভগাব লাগে যাতে প্ৰত্যেকটো শাৰীতে সমানকৈ বিন্দু পৰে এতিয়া আমি কেনে ধৰণৰে সজাব পাৰিম বাৰু বিন্দু কেইটা প্ৰথম চোৱাচোন ইয়াতে 1 2 এটো মই আৰু এটা বিন্দু ইয়াত দিলো 3 4 5 6 ছটা বিন্দু আছিল হয়নে এটা শাৰীত সজাব পাৰিলো এটা শাৰী হল ছটা বিন্দু হল হয়নে প্ৰথমটো আমাৰ কেনেকৈ হল এটা শাৰীত ছটাকৈ বিন্দু দি পেলাই আমি প্ৰস্তুত কৰিলো এটো এটা এতিয়া চোৱাচোন আকৌ আমি এই ছটা বিন্দুকে বেলেগ ধৰণৰে তিনি শাৰীত সজালো প্ৰত্যেকটো শাৰীতে দুটাকৈ পৰিছে সমানকৈ পৰিছে হয়নে এই সজ্জাটো এটা নতুন সজ্জা হল আগৰ সজ্জাটো কেনেকৈ আছিল যে এশাৰীতে ছটাকৈ আছিল এতিয়া তিনি শাৰীত দুটাকৈ হল এতিয়া চোৱাচোন দুটাকৈ তিনি শাৰীত মুঠ ছটা হল আৰু আমি কি ধৰণৰে সজাব পাৰো আকৌ চাও এতিয়া যদি আমি এই বিন্দু দুটা এটা ইয়াত দিলো আকৌ এটা ইয়াত দিলো আকৌ এই ছটা বিন্দুকে চোৱাচোন নতুন ধৰণৰ এটা সজ্জা পালো হয়নে ইয়াত মুঠ ছটা বিন্দু হল আৰু প্ৰত্যেকটো শাৰীত সমানকৈ পৰিল গতিকে ইয়াত আমি এটা নতুন সজ্জা কেনেকৈ পালো প্ৰত্যেকটো শাৰীত তিনিটাকৈ আৰু মুঠ শাৰী দুটাকৈ মুঠ ছটা বিন্দু হল এতিয়া 6 সংখ্যাটো আমি কেনেকৈ পালো উলিয়াব পাৰিছো 6 টো কি কৰিলে পাও 6 পূৰণ 1 কৰিলে পাও আকৌ 2 পূৰণ 3 কৰিলেও পাও 3 পূৰণ 2 কৰিলেও পাও আৰু এটা আমি কৰিব পাৰো এই 6টা বিন্দু প্ৰত্যেকটোকে এটাকৈ এনেকৈ দীঘলীয়া শাৰীত সজাই দিব নোৱাৰো নে এতিয়া চোৱা এটো এটা নতুন সজ্জা ইয়াত আমি কি পাইছো 1 2 3 4 5 6 ছহাৰী পাইছো আৰু প্ৰত্যেকটো শাৰীতে কেইটাকৈ পৰিছে এটাকৈ পৰিছে গতিকে প্ৰত্যেকটো শাৰীত এটাকৈ আমি কি পালো ছটা শাৰী পালো এটো হল 6 এতিয়া চোৱা আমি 6 টো কেনেকৈ ভিন্ন ভিন্ন ধৰণৰে লিখিব পাৰো 6 পূৰণ 1 2 পূৰণ 3 3 পূৰণ 2 1 পূৰণ 6 এতিয়া এই 6 সংখ্যাটো উৎপাদন হওঁতে কি কি সংখ্যা লগ লাগি আছে আমি এফালে চাও 6 সংখ্যাটো গঠন হওঁতে আমাৰ 1 এটা আছিল হয়নে আকৌ 2 এটা আছে 3 এটা আছে আৰু 6 এটা আছে এই ছজন 1 2 3 আৰু 6 এই সংখ্যা কেইটাই কি কৰিলে 6 উৎপাদন কৰিলে গতিকে আমি 6 উৎপাদক হিচাপে এই সংখ্যা কেইটা ক'ব পাৰো ঠিক তেনে ধৰণৰে আমি আৰু কেইটামান সংখ্যা চাও সৰু সংখ্যা এটা লও 3 সংখ্যাটো 3 এটো এটা অংক এই অংকটো গঠন হওঁতে কি হ'ব 1 পূৰণ 3 হ'ব হয়নে আকৌ তেনেকে 3 পূৰণ 1 হ'ব এতিয়া এইটো কি হ'ব 3 সংখ্যাটোৰ উৎপাদন কৰে কি লগ লাগি 1 আৰু 3 লগ লাগি গতিকে 1 আৰু 3ক আমি ক'ব পাৰো 3ৰ উৎপাদক বুলি তেনেকে চোৱা আৰু চাও আমি 5 টো চাব পাৰো 5 টো 1 পূৰণ 5 আকৌ 5 পূৰণ 1 তেনেকে আমি লিখিব পাৰো গতিকে 5 সংখ্যাটো উৎপাদন হওঁতে কি থাকিব 1 আৰু 5 থাকিব এতিয়া চোৱা যি কেইটা সংখ্যা 1 2 3 6 এই কেইটাই কি কৰিলে 6 উৎপাদন কৰিলে গতিকে এইকেইটাক আমি কোন 6 ৰ উৎপাদক তেনেকে 3 কিহে উৎপাদন কৰিলে 1 আৰু 3 লগ লাগি উৎপাদন হল গতিকে 1 আৰু 3ক কম আমি 3 ৰ উৎপাদক 5 সংখ্যাটো চোৱাচোন
কি হল 1 আৰু 5 লগ লাগি হল গতিকে আমি কম 1 আৰু 5ৰ উৎপাদক বুলি তেনে ধৰণৰে আমি আৰু চাব পাৰো আমি অকমান ডাঙৰ সংখ্যা এটা লওঁ আমি 12 টো চাওঁ 12 টো চোৱাচোন কি আমি এই লগ লাগি হয় 1 পূৰণ 12 তোমালোকে নেওতাত ইতিমধ্যে পাই আহিছা আকৌ 2 পূৰণ 6 12 হয় আকৌ 3 পূৰণ 4 12 হয় আৰু এইকেইটা আমি আৰু লিখিব পাৰো 4 পূৰণ 3 12 হয় 12 আকৌ 6 পূৰণ 2 12 হয় আৰু 12 পূৰণ 1 12 হয় গতিকে 12 টো উৎপাদন হতে কি থাকিল 1 থাকিল 2 থাকিল 3 থাকিল 4 থাকিল 6 থাকিল আৰু 12 থাকিল এতিয়া এই কেইটাক আমি কি বুলি কম 12ৰ উৎপাদক এইকেইটা হৈছে উৎপাদক হল এইকেইটা কাৰ উৎপাদক এইকেইটা 12ৰ উৎপাদক এইকেইটা কাৰ উৎপাদক এইকেইটা হৈছে 5ৰ উৎপাদক এইকেইটা হৈছে 3ৰ উৎপাদক এতিয়া চোৱাচোন মই কেইটামান সংখ্যাৰ অংক লিখি লৈছো 2 3 4 5 6 একেটা অংক 10 28 একেটা সংখ্যা এই সংখ্যা কেইটাৰ উৎপাদক সমূহ কি হ'ব মই তোমালোকক লিখি দিছো 2 ৰ উৎপাদক 1 আৰু 2 3 ৰ উৎপাদক 1 আৰু 3 4 ৰ উৎপাদক 1 2 4 তেনেকে 28 ৰ উৎপাদক 1 2 4 7 14 আৰু 28 এতিয়া ইয়াত 2 ৰ কেইটা মুঠ উৎপাদক আছে লিখিছো দুটা 3 ৰ মুঠ উৎপাদক দুটা 4 ৰ মুঠ উৎপাদক তিনিটা 5 ৰ মুঠ উৎপাদক দুটা 6 ৰ মুঠ উৎপাদক চাৰিটা 10 ৰ চাৰিটা 28 ৰ ছটা এতিয়া তোমালোকে দেখিছা যে কিছুমান সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক থাকে আৰু কিছুমানৰ দুটাতকৈ বেছি উৎপাদক থাকে এতিয়া যাৰ দুটা উৎপাদক কেনেকুৱা ধৰণৰ উৎপাদক পাইছো 1 আৰু সেই সংখ্যাটো নিজে 1 আৰু 2 হয়নে তিনিত চোৱা উৎপাদক দুটা হতে কেনেকুৱা ধৰণৰ হৈছে 1 আৰু সেই সংখ্যাটো নিজে হৈছে 3 হয়নে 5ত চোৱা 1 আৰু সেই সংখ্যাটো নিজে হৈছে হয়নে যিবোৰ সংখ্যাৰ উৎপাদক মাথো দুটা 1 আৰু সেই সংখ্যাটো নিজে সেই সংখ্যাবিলাকক আমি নাম দিলো মৌলিক সংখ্যা গতিকে 2 টো এটা মৌলিক সংখ্যা তেনেকে 3 টো এটা হ'ব মৌলিক সংখ্যা 4 টো মৌলিক সংখ্যা নহয় 2 টো এটা মৌলিক সংখ্যা এটো 5 নম্বৰটো এটা মৌলিক সংখ্যা 5 টো মৌলিক সংখ্যা কিয়নো ইয়াৰ দুটা উৎপাদক 1 আৰু 5 নিজে এতিয়া বাকি থাকি যোৱা কেইটা যাৰ দুটাতকৈ বেছি উৎপাদক আছে সেই কেইটাক আমি কি বুলি কম এতিয়া আমি এই কেইটাক নতুন নাম দিম সেই কেইটা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক সেই সংখ্যাবিলাকক আমি নাম দিলো যৌগিক সংখ্যা মনত ৰাখিবা সেইবিলাকক আমি কম যৌগিক সংখ্যা বুলি যৌগিক ইয়াত কি পালা 4 টো প্ৰথম তোমালোকে যৌগিক সংখ্যা পাইছা তেনেকে ইয়াত 6 টো এটা যৌগিক সংখ্যা ঠিক তেনেকে আৰু 10 টো ইয়াত এটা মই যৌগিক সংখ্যা লিখি থৈছো 28 টো এটা যৌগিক সংখ্যা লিখি থৈছো এতিয়া তোমালোকে চোৱা এক সংখ্যাটোৰ বিষয়ে কি ক'ব পাৰিম আমি এক সংখ্যাটোত কি সংখ্যা আছে 1 পূৰণ 1 কৰিলে আমি 1 পাওঁ গতিকে 1ৰ উৎপাদক 1 তাৰ বাদে আৰু বেলেগ কিবা আছে নে নাই 1ৰ উৎপাদক মাত্ৰ 1 ইয়াত দুটা উৎপাদকো নাই দুটাতকৈ অধিক উৎপাদক এতিয়া আমি দেখা পালো 1ৰ উৎপাদক মাত্ৰ এটাহে গতিকে ই মৌলিকো নহয় যৌগিকো নহয় এতিয়া তোমালোকে চোৱা আটাইতকৈ সৰু মৌলিক সংখ্যা কি দেখিলা ইয়াত তোমালোকে 2 টো আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা কি দেখিছা ইয়াত চোৱাচোন 4 হলে আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 মনত ৰাখিবা এইকেইটা পৰীক্ষাত আহি থকা প্ৰশ্ন এতিয়া চোৱা আমি আৰু এটা নতুন বস্তু শিকিম 2 ৰ উৎপাদক কি পালো 1 আৰু 2 3 ৰ উৎপাদক পালো 1 আৰু 3 এই উৎপাদক কেইটাত চোৱা 2 আৰু 3 ৰ উৎপাদক কেইটাত কি একে আছে তোমালোকে দেখিছানে 2 আৰু 3 ৰ উৎপাদক কেইটাত একে আছে এতিয়া দেখিলানে তোমালোকে 2 আৰু 3 এই দুইটাতে কি একে উৎপাদক আছে 1 টো ইয়াতো আছে গতিকে এনেকুৱা 2 আৰু 3 ৰ
এতিয়া সাধাৰণ উৎপাদক হৈছে 1 হল 2 আৰু 3 সাধাৰণ উৎপাদক হ'ব 1 তেনেকে 4 আৰু 5 ৰ চোৱাচোন 4 আৰু 5 এইকেইটা যদি তোমালোকে চোৱা ইয়াত কি আছে একে 4 ৰ উৎপাদক 1 2 4 5 ৰ উৎপাদক 1 আৰু 5 দুইটাতে 1 টো আছে কমন একে 1 আছে গতিকে 4 আৰু 5 ৰ সাধাৰণ উৎপাদক হৈছে 1 তেনেকে আমি যদি চাও 6 আৰু 10 তেতিয়া হলে 6 ৰ উৎপাদক 1 2 3 6 10 ৰ উৎপাদক 1 2 5 10 ইয়াত কি একে উৎপাদক আছে 1 আৰু 2 হয়নে 1 আৰু 2 ইহতৰ সাধাৰণ উৎপাদক কি হ'ব গতিকে 6 আৰু 10 ৰ সাধাৰণ উৎপাদক হ'ব 1 আৰু 2 সাধাৰণ উৎপাদক মানে কি বুজিব পাৰিছেনে এতিয়া দুটা আমি সংখ্যা লৈছো তাৰ উৎপাদক উলিয়াইছো উৎপাদক উলিয়াওতে কি একে উৎপাদক আছে সেইকেটাকে কম আমি সাধাৰণ উৎপাদক বুলি 4 আৰু 5 ইয়াৰ উৎপাদক উলিয়াইছো তাত কি একে উৎপাদক আছে হেতুকে আমি কৈছো সাধাৰণ উৎপাদক বুলি 6 আৰু 10 ৰ উৎপাদক উলিয়াইছো তাত কি একে উৎপাদক আছে সেইকেটাকে আমি কৈছো সাধাৰণ উৎপাদক বুলি এতিয়া তোমালোকে দেখিছা ইয়াত কি হৈছে ইয়াত সাধাৰণ উৎপাদক মাত্ৰ 1 হে কিন্তু তলত সাধাৰণ উৎপাদক 1 আৰু 2 হয়নে দুটা বেলেগ পালো এনেকুৱা আৰু আমি বহুত পাম যিবিলাকৰ সাধাৰণ উৎপাদক মাত্ৰ 1 হয় তেনেকুৱা বিলাকক আমি কম পৰস্পৰ মৌলিক বুলি 2 আৰু 3 মৌলিক বুলি তোমালোকে পাইছিলা আৰু 2 আৰু 3 চোৱাচোন সাধাৰণ উৎপাদক মাত্ৰ 1 তেনেকে 4 আৰু 5 মৌলিক বুলি পাইছিলা আৰু 4 আৰু 5 ৰ সাধাৰণ উৎপাদক মাত্ৰ 1 এনেকুৱা মৌলিক সংখ্যা যিবিলাকৰ সাধাৰণ উৎপাদক মাত্ৰ 1 সেইবিলাকক কম পৰস্পৰ মৌলিক বুলি ইয়াত চোৱাচোন 6 আৰু 10 কিন্তু পৰস্পৰ মৌলিক নহয় কিয়নো ইহঁতৰ সাধাৰণ উৎপাদক 1 আৰু 2 কেৱল 1 নহয় এতিয়া পাৰস্পৰিক মৌলিক মানে মই কি লিখি দিছো পৰস্পৰ মৌলিক সংখ্যাৰ একৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকে উদাহৰণ 3 আৰু 4 আৰু 3 আৰু 14 ইহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এতিয়া দুটা ক্ৰমিক সংখ্যা যদি লওঁ যেনে 6 আৰু 7 9 আৰু 10 এই ক্ৰমিক সংখ্যাবিলাক যদি লওঁ তেনেহলে সেই সংখ্যাবিলাকৰ সদায় পাৰস্পৰিক মৌলিকে হ'ব কিয়নো সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে এতিয়া আমি চাম যমজ মৌলিক এতিয়া যমজ মৌলিক মানে কি দুটা মৌলিক সংখ্যাৰ মাজত কেৱল এটা যৌগিক সংখ্যা থাকিলে সিহঁতক আমি কওঁ যমজ মৌলিক বুলি যেনে 3 আৰু 5 3 আৰু 5 ৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে হেতু হৈছে 4 তেনেকুৱা আৰু উদাহৰণ আমি চাব পাৰো 5 আৰু 7 5 আৰু 7 ৰ মাজত এটাই মাত্ৰ যৌগিক সংখ্যা আছে হেতু হৈছে 6 এইবাৰ আমি শিকিবলৈ লৈছো আন এটা সংখ্যা যেটো হৈছে যুগ্ম সংখ্যা এতিয়া সো মই ইয়াত 1 ৰ পৰা 20 লৈকে লিখিছো এতিয়া এই সংখ্যাবিলাকৰ কোনবিলাক সংখ্যা 2 ৰে বিভাজ্য বা 2 ৰে হৰণ কৰিলে সম্পূৰ্ণকে মিলি যায় সেইবিলাক সংখ্যা আমি বাছি যাম এতিয়া এই 2 টো মিলি যায় 2 ৰে হৰণ কৰিলে 4 টো মিলি যায় 2 ৰে হৰণ কৰিলে 3 টো সম্পূৰ্ণকে মিলি যায় 2 ৰে হৰণ 8 টো 10 টো 12 টো 14 টো 16 টো 18 টো 20 টো এই কেটালৈকে চোৱাচোন 2 ৰে সংখ্যা মই যি কেটাত গুল কৰি দিছো 2 ৰে হৰণ কৰিলে সম্পূৰ্ণ ৰূপে মিলি যায় এটা তোমালোকে লক্ষ্য কৰাচোন এই সংখ্যা কেটা কত গুল কৰিছো এটা এৰি এটাৰ পিছত 2 আৰম্ভ হৈছে তাৰ পিছত এটা এৰি এটাৰ পিছত গুল কৰি গৈছো এতিয়া এই যত গুল কৰিলো যি কেটা সংখ্যা গুল কৰিছো সেই কেটা সংখ্যা 2 ৰে হৰণ কৰিলে সম্পূৰ্ণ ৰূপে মিলি যায় এই সংখ্যাবিলাক হৈছে যুগ্ম সংখ্যা আনহাতে যিবিলাক থাকি গল 1 3 5 7 9 11 13 15 17 19 এই সংখ্যা কেটা 2 ৰে হৰণ কৰোতে সম্পূৰ্ণ ৰূপে মিলি না যায় গতিকে এনেকুৱা সংখ্যাবিলাকক আমি কম অযুগ্ম সংখ্যা এতিয়া আমি কি গম পালো যুগ্ম সংখ্যা 2 ৰে হৰণ কৰিলে সম্পূৰ্ণ ৰূপে মিলি যায় আৰু অযুগ্ম সংখ্যা 2 ৰে হৰণ কৰিলে সম্পূৰ্ণ ৰূপে মিলি না যায় এতিয়া তোমালোকে এটা মই প্ৰশ্ন ৰাখিছো শূন্যটো
কি সংখ্যা হ'ব যুগ্ম সংখ্যাৰ ভিতৰত হ'বনে অযুগ্ম সংখ্যাৰ ভিতৰত হ'ব তাৰ উপৰিও তোমালোকক মই মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা শিকাইছিলো তোমালোকে 1 ৰ পৰা 100 লৈকে সংখ্যাবিলাক লিখি তাৰ ভিতৰত কোনবিলাক মৌলিক সংখ্যা আৰু কোনবিলাক যৌগিক সংখ্যা ঘৰত বহি ধুনীয়াকৈ বাছি উলিয়াবা